ইম্পৰ্টেণ্ট এটা ভিডিঅ' লৈ আহিছোঁ চোৱা পৰীক্ষাৰ আৰু বেছি দিন নাই যিহেতু আমাৰ আৰু এতিয়া পঢ়িবলৈ একেবাৰে একেফালৰ পৰা পঢ়িবলৈ আমাৰ সময় নাই গতিকে তোমালোকৰ কাৰণে মই 10মান শ্ৰেণীৰ বিজ্ঞানৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে কোনটো লেসনৰ কাৰণে কিমান মাৰ্ক আহিব সেইটো ভিডিঅ' লৈ আহিছোঁ গতিকে আৰু টেনশ্যন নাই তোমালোকে মই বাছি দিয়া যিখিনি কুৱেশ্যন আছে এইখিনি চালে তোমালোকৰ হৈ যাব গতিকে বলা আমি আৰম্ভ কৰোঁ চোৱা এইখন হৈছে বিজ্ঞানৰ আমাৰ 10মান শ্ৰেণীৰ বিজ্ঞান মই ব্লু প্ৰিণ্টখন ওচৰত লৈ লৈছোঁ চাবা প্ৰথমটো লেসনৰ কাৰণে প্ৰথমটো লেসন হৈছে আমাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ হয়নে চাবা এইটো লেসনত ইম্পৰ্টেণ্ট কি বস্তু আহিব তোমালোকক মই কম চোৱা ইয়াৰ পৰা তোমালোকৰ টেনশ্যন ল'ব লগা নাই 2 নম্বৰী আৰু 3 নম্বৰী কুৱেশ্যন নাহে ইয়াতে অকল 1 নম্বৰী কুৱেশ্যন দুটা আহিব আৰু 2 নম্বৰী কুৱেশ্যন দুটা আহিব গতিকে তোমালোকে এইবিলাক চাবা বিক্ৰিয়াবিলাক চাবা এইবিলাক বুজি পাইছানে এইখিনি ইম্পৰ্টেণ্ট আকৌ এইখিনি চাবা মৌলৰ সংখ্যা আৰু কি পৰমাণুৰ সংখ্যা হয়নে এইখিনি চাবা যিখিনি মই ইম্পৰ্টেণ্ট আছে সেইখিনি মই তোমালোকক দি দিম তাৰে পিছত ইয়াৰ পৰা চাবা এইটো চাবা তাৰে পিছত এইটো চাবা এইখিনি চাবা মই তোমালোকক চিন দি আছোঁ তোমালোকে কিতাপখন ওচৰত লৈ চিন দি লোৱা বুজি পাইছানে যিখিনি আছে মই এইখিনি দিম যিখিনি তোমালোকে এইখিনি চালে তোমালোকৰ কাৰণে হৈ যাব আৰু বাকি চাব নালাগে কিয়নো আমাক পঢ়িবলৈ এতিয়া ইমান সময় নাই প্ৰাকৃতিক গেছৰ দহন আকৌ এইটো হৈছে গ্লুকোজ C6H12O6 এইটো চাবা এইটো বিক্ৰিয়া চাবা তাৰে পিছত এটা যিহেতু আমাৰ লং কুৱেশ্যন নাহে শৰ্ট কুৱেশ্যন আহিব ইয়াতে চাবা বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডালৰ পৰিষ্কাৰ কৰি ল'ব লাগে কিয় এইখিনি অলপমান চাবা এইটো ইম্পৰ্টেণ্ট বাকি চাবা বাকি ইয়াৰ পৰা চাব নালাগে তাৰপিছত মই দেখাই দি আছোঁ চাবা 1 নম্বৰী যিহেতু দুটা আহিব আৰু 2 নম্বৰী দুটা হয়নে বিক্ৰিয়াই বেছি আহিব চাবা সিলভাৰ ব্ৰমাইডেও একে ধৰণৰ আচৰণ এইটো তাৰে পিছত চাবা ইয়াৰ পৰা চাবা এইখিনি চাবা বুজি পাইছানে আৰু বাকি চাব নালাগে মই যিখিনি কৈছোঁ সেইখিনি চাবা আকৌ ইয়াতে চোৱা 6 নম্বৰৰখিনি চাবা 6 নম্বৰৰ পৰাই কমন হ'ব এটা 2 নম্বৰী কুৱেশ্যন এটা আহিবই 6ৰ পৰা আৰু হাতৰখিনি চাবা বাকি তোমালোকে MCQ ইয়াতে আছে 1 2 3 নম্বৰলৈ আছে MCQ তিনিটা চাবই লাগিব বুজি পাইছানে গতিকে এইটো লেসনৰ পৰা ইমানখিনি চালেই হ'ব আৰু এইটো চাই থব পাৰা 9 নম্বৰ কুৱেশ্যনটো অলপ ইম্পৰ্টেণ্ট আছে এইটো চাই থব পাৰা বুজি পাইছানে গতিকে এইটো লেসন আৰু চাব নালাগে মই যিখিনি চাই কৈ দিম সেইখিনি চালে তোমালোকৰ কাৰণে হৈ যাব তাৰ পিছত চাবা নতুন কিতাপ লোৱাৰ কাৰণে ৰিকুৱেষ্টটো কাটাই নাই চাবা 2 নম্বৰটো লেসন হৈছে এচিড ক্ষাৰক আৰু লৱণ ইয়াৰ পৰা তোমালোকৰ আহিব শৰ্ট কুৱেশ্যন দুটা আৰু মানে MCQ বা ভেৰি শৰ্ট এইটোৰ কাৰণে আহিব দুটা কুৱেশ্যন আৰু 2 মাৰ্কছৰ দুটা কুৱেশ্যন বুজি পাইছানে এনেকৈ ইয়াতে 2 ইয়াতে 4 6 মাৰ্ক আহিব গতিকে ইয়াতে চাবলগীয়া আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে মই তোমালোকক কওঁ আটাইতকৈ ইম্পৰ্টেণ্ট যিখিনি আছে মই তোমালোকক দেখাই দিম চাবা বিক্ৰিয়া লিখিবলগীয়া এনেকৈ অতিৰিক্ত কাৰ্বন ডাই অক্সাইড পঠালে চাবা এইটো চাবা এইটো প্ৰশ্নাৱলী দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় এইটো ইম্পৰ্টেণ্ট আছে তাৰে পিছত এইটো পেজ চাবা এইখিনি চাবা মই যিখিনি চিন দি আছোঁ সেইখিনি চাবা বাকীখিনি চাব নালাগে তাৰে পিছত চাবা চাই যোৱা দৈনন্দিন জীৱনত pHৰ গুৰুত্ব অলপ চাবা ইয়াৰ পৰা শৰ্ট কুৱেশ্যন এটা আহি যাব পাৰে pH বুজি পাইছানে pHৰ মান তাৰে পিছত উৎস আৰু এচিডৰ নাম মোষ্ট ইম্পৰ্টেণ্ট ইয়াৰ পৰা এটা 1 নম্বৰী কুৱেশ্যন থাকিব 100% প্ৰাকৃতিক উৎস আৰু এচিড ভিনেগাৰ এচিটিক এচিড কমলা টেঙা সাইট্ৰিক এচিড তেতেলী টাৰ্টাৰিক এচিড বিলাহী অক্সেলিক এচিড নেমু টেঙা দৈ গাবা গাখীৰ ল্যাকটিক এচিড নেমু টেঙা সাইট্রিক এচিড
পৰুৱাৰ হোম মিথাইনক এচিড আৰু চৰাতৰ হোম মিথাইনক এচিড একেটাৰ পৰা 1 নম্বৰ আহিব মই খাটাং তোমালোকক কৈ দিছোঁ তোমালোকে এইটো কোৱেশ্চন চাবা ইয়াৰ পৰা 1 আহিলে আৰু থাকি গ'ল কিমান 3 মানে এটা কোৱেশ্চন এটা ইয়াৰ পৰা আহি গ'লে আৰু 3টা থাকিলে শৰ্ট কোৱেশ্চন হয়নে পিএইচৰ মাত্ৰাৰ পৰা এটা আহিব তাৰ পিছত এটা বিক্ৰিয়া এটা চাবা বিক্রিয়া যিমান আছে সোডিয়াম হাইড্রক্সাইড এইখিনি খোৱা লৱণ ৰাসায়নিক সংকেত কি সেইটো চাবা তাৰপিছত এইটো এনেকৈ চাবা তাৰপিছত অনুশীলনীৰ পৰাও আহিব তাৰপিছত কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ ইয়াৰ পৰা 1 নম্বৰী এটা আহিব পাৰে বা 2 নম্বৰী এটা আহিব পাৰে চাবা তাৰপিছত যৌগ CaOCl2ৰ সাধাৰণ নামটো কি ইম্পৰ্টেণ্ট এনেকৈ তোমালোকে কি শিকিলা এইখিনিৰ পৰা নালাগে বাৰু চোৱা যিখিনি অনুশীলনীত যিখিনি MCQ দিয়া আছে MCQখিনি সেই দুটা চাবা 3টা 4টা 5টা দিয়া আছে MCQ এই 5টা চাবা তাৰপিছত 7 নম্বৰ প্ৰশ্নটো চাবা 2 নম্বৰ মাৰ্কছৰ কাৰণে আহিব পাৰে 7 নম্বৰ প্ৰশ্নটোত দিছে পুতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় ইম্পৰ্টেণ্ট কুৱেশ্চন এইটো আহিব পাৰে তাৰপিছত চাবা তাৰপিছত এনেকৈ নাই আৰু এইখিনি চালে হৈ যাব তাৰ পিছৰ লেসনটো চাবা ধাতু আৰু অধাতু ইম্পৰ্টেণ্ট এটা লেসন এইটোৰ পৰা 7 মাৰ্কছ আহিব ইয়াতে চাবা 3 মাৰ্কছৰ এটা আহিব কিন্তু 3 মাৰ্কছ 1 কুৱেশ্চন আকৌ 1 মাৰ্কছ 3 কুৱেশ্চন বুজি পাইছানে 3 মাৰ্কৰ এটা কুৱেশ্চন আহিব আকৌ 1 মাৰ্কৰ 4টা আহিব সৰি 4টা কুৱেশ্চন আহিব টোটাল 7 হয়নে ইয়াতে তোমালোকে 3 মাৰ্কছৰ কুৱেশ্চন মই আহা মতে 100% শিওৰ দিব পাৰো যে ধাতু আৰু অধাতুৰ মাজত পাৰ্থক্য কি সেইটোৱে বেছি ইম্পৰ্টেণ্ট হয়নে ধাতু আৰু অধাতুৰ পাৰ্থক্য চাবা মই চিন দি দিছোঁ তোমালোকক মই ভিডিঅ' বনাই দিছোঁ তাতেও মই ধাতু আৰু অধাতুৰ পাৰ্থক্যটো লিখি দিছোঁ যদি তোমালোকে চোৱা নাই ভিডিঅ'টো চাই ল'ব পাৰা মই বিক্ৰিয়াবিলাক চব চাব লাগিব বিক্রিয়াখিনি চাব লাগিব তাৰপিছত এইখিনি চাব লাগিব এইবিলাক চাই থবা নীল আখৰেৰে যিখিনি লিখা আছে এইখিনি চাবই লাগিব মাষ্ট বি এইখিনি চাবই লাগিব উপায় নাই চোৱা ৰাসায়নিক সংকেত এইখিনিৰ পৰা এটা আহিব ৰাসায়নিক সংকেত পটাছিয়াম কে সোডিয়াম Na ক্যালসিয়াম Ca ম্যাগনেসিয়াম Mg অ্যালুমিনিয়াম Al জিংক Zn আয়রন Fe lead PbH হাইড্রোজেন Cu কপার H G মার্কিউরি Ag সিলভাৰ আৰু Au গোল্ড এইখিনি তোমালোকে চাবা সমসাংকেতিক চিহ্নখিনি ধাতুৰ নাম আৰু আপেক্ষিক তাৰপিছত পৰমাণুৰ সংখ্যা হিলিয়াম H নিয়ন এইবিলাকৰ পৰমাণুৰ সংখ্যা এই চাৰ্টটো চাবা বৰ ইম্পৰ্টেণ্ট তাৰপিছত এই বিক্ৰিয়া ইম্পৰ্টেণ্ট তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যে সোডিয়াম ধাতু পানী কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় বুজি পাইছানে যে সোডিয়াম ধাতু কিয় কেলছিয়ামত কেৰাচিনত তেলত ডুবাই ৰখা হয় এইটো চাবা এনেকৈ চাবা তাৰপিছত চাবা আকৰাৰ পৰা ধাতু নিষ্কাশনৰ খাপবিলাক এইটো ইম্পৰ্টেণ্ট আছে তাৰপিছত ধাতু শোধন বিদ্যুৎ পৰিবহণ পদ্ধতি ইম্পৰ্টেণ্ট যিখিনি আছে ইয়াত তুমি MCQ গোটেইখিনি চাব লাগিব MCQ যিখিনি আছে গোটেইখিনি 1 2 3 4 5 5টা হেৰি আছে MCQ আছে তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো চাবা যে দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এচিডৰ পৰা হাইড্ৰজেন অপহৰণ কৰে আৰু যিয়ে নকৰে ইম্পৰ্টেণ্ট আছে 7 নম্বৰ কুৱেশ্যনটো তাৰপিছত চাবা লোড মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা এইটো ইম্পৰ্টেণ্ট আছে পিছত কাৰণ দৰ্শৰ পৰা এটা আহিব পাৰে সোডিয়াম পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় গহনাতে ইয়াৰ পৰা ইয়াতে তোমালোকে বি নম্বৰটো ইম্পৰ্টেণ্ট আছে কাৰণ দৰ্শৰ ভিতৰত যেহেতু এইটো লেসনৰ পৰা আমাৰ 3 মাৰ্কছৰ কুৱেশ্যন আহিব হয়নে
বাকী একো চাব নালাগে এইটো এটা 14 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য এইটো চাবই লাগিব 100% মানে এইটো চাবই লাগিব উপায় নাই এইটো লাগিবই লাগিব বুজি পাইছানে ৰাসায়নিক ধৰ্মৰ ভিত্তিত মই এইটো কুৱেশ্যনে গোটেই কিতাপটোত লেচনটোত বিচাৰি আছিলোঁ যে ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা ঠিক আছে গতিকে হৈ গ'ল আৰু যেটো বিচাৰিবলগীয়া আছিল তাৰ পিছৰ লেচনটো হৈছে কাৰ্বন আৰু তাৰ যৌগ চাবা কাৰ্বন আৰু তাৰ যৌগ হয়নে গতিকে এইটো লেচনৰ পৰা আহিব এইটো হৈছে আমাৰ 4 নম্বৰ অধ্যায় এইটো লেচনৰ পৰা আমাৰ 4 মাৰ্কছৰ 4টা আহিব আৰু 2 মাৰ্কছৰ এটা আহিব 4 মাৰ্কছৰ আহিব 4টা আৰু 2 মাৰ্কছৰ এটা গতিকে টোটাল কিমান 6 হয়নে 2 মাৰ্কছৰ এটা গতিকে 6 আহিব আমাৰ কাৰ্বন আৰু ইয়াৰ যৌগ ইয়াৰ পৰা মই বাছি দিছোঁ তোমালোকক চাবা এইবিলাক অলপ চাবা এইবিলাক পৰমাণুৰ গঠন এইটো এটা ইম্পৰ্টেণ্ট কাৰ্বন ডাই অক্সাইড CO2 ইলেক্ট্ৰন বিন্দু গঠন কি হ'ব এইটো ইম্পৰ্টেণ্ট আছে তাৰে পিছত এইখিনি চাবা এইখিনি চাবা এইটো চাবা এই চাৰ্টটো চাবা 1 নম্বৰত মিথেন CH4 ইথেন C2H6 প্ৰপেন C3H8 এইকেইটা তুমি চাবা ইয়াৰ পৰা এটা আহিব ইম্পৰ্টেণ্ট আছে তাৰে পিছত ইয়াতে যেটো 6 মাৰ্কছ আছে ইয়াৰ পৰা তুমি এইটো চাৰ্ট এইটো টেবুল চাব লাগিব হেলজন এলকহল এলডিহাইড কিটন কাৰ্বক্লিক এসিড দ্বিবন্ধনী ত্ৰিবন্ধনী এইখিনি তুমি চাব লাগিব তাৰে পিছত তুমি এইটো কুৱেশ্যন যে পৰীক্ষাৰ সহায়ত এলকহল আৰু কাৰ্বক্সিলিক এসিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চাবা এইটো লেসনত যেহেতু মানে 2 নম্বৰ কুৱেশ্যন আহিব গতিকে শৰ্টকে চালে হৈ যাব তাৰে পিছত ইয়াতে অনুশীলনীত চাবা অনুশীলনীত MCQ 4টা 5টা আছে এইখিনি তুমি চাবই লাগিব মাজৰ পৰা আৰু MCQ মই দিয়াই নাই যিখিনি চিন দি দিছোঁ এইখিনিৰ পৰা চাবা সো তলত দিয়া ইলেক্ট্ৰনৰ বিন্দু গঠন কৰা 5 নম্বৰৰ কেইটা ইম্পৰ্টেণ্ট আছে তাৰে পিছত চাবা 7 নম্বৰ কুৱেশ্যনটো চাবা বাকি যিখিনি দিছোঁ এইখিনি নালাগে তাৰে পিছত 13 নম্বৰ প্ৰশ্নটো চাবা ঠিক আছে আৰু 11 নম্বৰ প্ৰশ্নটো চাবা যে নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰি কি দেখিবা একেটাই হল তাৰে পিছত চোৱা মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এইটো বৰ ইম্পৰ্টেণ্ট এইটো লেসনত আছে তোমাৰ 5 নম্বৰ লেসন এইটোত আছে 2 মাৰ্কছৰ দুটা 1 মাৰ্কছৰ দুটা আৰু 2 মাৰ্কছৰ এটা ইয়াতে 4 আহিব টোটাল 4 মাৰ্কছ ইয়াতে 2 মাৰ্কছ এটা আৰু 1 মাৰ্কছ দুটা কুৱেশ্যন টোটাল 4 আহিব গতিকে ইয়াত চাবলগীয়া আছে চাবা ইয়াতে চাবলগীয়া আছে ইয়াতে মুঠে আহিব 4 মাৰ্ক হয়নে মৌলৰ পৰ্যাবৃত্ত চাবা ইয়াতে এই চাৰ্টখন তোমালোকে চাব লাগিব ভালকে এই চাৰ্টখন আহিলে চালে ইয়াৰ পৰা দুটা শৰ্ট কুৱেশ্যন নহলে এটা শৰ্ট কুৱেশ্যন কমন হ'বই এই চাৰ্টখন তোমালোকে মুখস্থ কৰি ল'বা বুজি পাইছানে ধাতু কল্প আৰু ধাতু অধাতু এইবোৰ তাৰে পিছত ইমানখিনি আৰু ইমান কিতাপখন মানে একেলগে কৰি থাকিলে ভিডিঅ'টো বনোৱাত ভাল নহয় কি নহওক মই তোমালোকৰ হেল্প হোৱাকৈ ভিডিঅ'টো বনাই আছোঁ যাতে তোমালোকে আগন্তুক পৰীক্ষাত এটা ভাল ফলাফল আনি দেখুৱাব পাৰা ইয়াতে চোৱা ইলেক্ট্ৰনৰ পূৰ্ণ দুটা কক্ষ কোনটো মৌল আছে ইয়াতে MCQ দিছে ইয়াতে 5 নম্বৰটো চাবা 4 নম্বৰটো চাবা আকৌ MCQ তো চাব লাগিব কম্পালসৰি
মূল তাৰপিছত চাবা ইয়াতে 8 নম্বৰ 9 নম্বৰ ইম্পৰ্টেণ্ট আছে চাবা বুজি পাইছানে বাকি 6 নম্বৰটো চোৱা জীৱন প্ৰক্ৰিয়া এইটো টোটাল মাৰ্কস আহিব আমাৰ 6 নম্বৰ লেসনটো 8 মাৰ্কস আহিব এইটো কি আহিব কি নাহিব হেতু কৈ দিয়া নাই ইয়াতে এমসিকিউ আহিব লং কোৱেশ্চনো আহিব পাৰে তথাপিও তোমালোকে এই পাঠটো গোটেইখিনি ধুনিয়াকৈ পঢ়িবা পৰিপুষ্টি এইখিনি চাবা স্বপঢ়ি পৰপঢ়ি বায়োলজি এইখিনি বৰ সহজ হয়নে জীৱন প্ৰক্ৰিয়াটো বৰ সহজ গতিকে ইয়াৰ পৰা গোটেইখিনি তোমালোকে চাব লাগিব ভিতৰৰ বস্তুখিনি পঢ়িবা আহি যাব কিছুমান চিত্ৰ আহিব পাৰে ইয়াৰ পৰা চোৱা মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ এটো কোঠালি কিটা এটো পৰীক্ষাত আহে ইম্পৰ্টেন্ট এটো চাবা চিত্ৰটো চাবা এটো পৰীক্ষাত আহিব পাৰে তাৰ নাইবা এটো পৰীক্ষাত আহিব পাৰে মানুহৰ ৰেচনতন্ত্ৰ এটো পৰীক্ষাত চিত্ৰটো আহি যাব পাৰে কেতিয়াবা মানুহৰ ৰেচনতন্ত্ৰ বুজি পাইছানে তাৰ পিছত ইয়াৰ পৰা নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰে এটো এটা অলপ ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াতে যেটো 8 আহিব আকৌ এমসিকিউ তো আছে তাৰ পিছত চোৱা ইয়াতে এমসিকিউ খিনি লাগিব তাৰ পিছত পাচন লালটিৰ ভূমিকা ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত আছে যিখিনি জাইলেম আৰু ফ্লোয়েম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্য 12 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট গতিকে এইখিনি আছে বুজি পাইছা হেতু লেসনৰ মানে 6 নম্বৰ লেসনটো তোমালোকে পাঠটো প্ৰথমৰ পৰা শেষলৈ ধুনিয়াকৈ চাই যাব লাগিব তাৰ পিছত চোৱা নিয়ন্ত্ৰণ আৰু সমন্বয় 7 নম্বৰটো লেসন 7 নম্বৰ লেসনটোত মাৰ্কস আছে তোমাৰ 6 ইয়াতে শৰ্ট কোৱেশ্চন 4টা আহিব আৰু টোটাল মাৰ্কস আছে 6 শর্ট বা এমসিকিউ 4 আহিব আৰু 2 মাৰ্কস কোৱেশ্চন এটা আহিব বুজি পাইছানে টোটাল মাৰ্কস হল 6 গতিকে ইয়াতে তুমি চোৱা এইটো চিত্ৰ কেতিয়াবা আহি যাব পাৰে এইটো স্নায়ুকোষ এইটো প্ৰায় আহি থকা দেখা যায় তাৰ পিছত নহয়বা মানুহৰ মস্তিষ্ক এইটো চিত্ৰ আহিব পাৰে মুঠতে তোমালোকৰ বায়োলজিৰ পৰা চিত্ৰ এটা আহিব বুজি পাইছা তাৰ পিছত চোৱা ইয়াৰ পৰা প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি এইটো ইম্পৰ্টেন্ট আছে তাৰ পিছত বৃদ্ধিৰ বাবে হোৱা চলন দীপক প্ৰশ্নাৱলী উদ্ভিদৰ প্ৰাণীৰ হৰমন এইখিনি চাবা প্ৰাণীৰ হৰমনৰ পৰা অলপমান চাবা গোটেই পাঠটো তোমালোকে অলপ পঢ়ি যাবা থৰলি বুজি পাইছানে তাৰ পিছত ইয়াতে এমসিকিউ খিনি আছে এইখিনি ইম্পৰ্টেন্ট এমসিকিউ খিনি চাব লাগিব আকৌ ইয়াতে প্ৰশ্নাৱলী দিয়া আছে চোৱা প্ৰাণীৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংগঠিত হয় এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট কিছুমান ডায়াবেটিস ৰোগীক ইনসুলিনৰ বেজি দিয়া হয় কিয় এইটো বৰ ইম্পৰ্টেন্ট কোৱেশ্চন বুজি পাইছানে তাৰ পিছত চোৱা 8 নম্বৰ লেসনটো জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে 8 নম্বৰ লেসনটো চাবা জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এইটো লেসনত আছে তোমাৰ 5 মাৰ্ক ইয়াতে টোটাল মাৰ্কস আছে 5 ইয়াতে ভেৰি শর্ট আছে তোমাৰ 3 আৰু 2 মাৰ্কসৰ আছে এটা কোৱেশ্চন ঠিক আছে টোটাল 5 হয়নে ইয়াতে তুমি চাব লাগিব চোৱা বাছি দিছো আংগিক বিস্তাৰণটো চাবা পয়েন্ট যৌন প্ৰজনন কি সেইখিনি চাবা ৰেণুৰ উৎপত্তি চাবা তাৰ পিছত সপুষ্পক উদ্ভিদৰ বিষয়ে চাবা এই দীৰ্ঘচ্ছেদন এপাহ ফুল এইটো পৰীক্ষাত আহিব পাৰে আহিব পাৰে যেহেতু 2 মাৰ্কস আছে 2 মাৰ্কসৰ কাৰণে এইটো এটা আহিব পাৰে বুজি পাইছানে এইবিলাক আমি প্ৰেক্টিকেল এক্সাম্পল কৰিছিলো তাৰে পিছত পুংজনন তন্ত্ৰ এইটো পুংজনন তন্ত্ৰ কিতাপখন বৰ ডাঙৰ মানে গোটেইখিনি মানে কভাৰ কৰিব পৰা নাযায় তাৰ পিছত ইয়াৰ পৰা এটা ইম্পৰ্টেন্ট হল এইডছৰ ফুল ফৰ্মটো আহিব পাৰে দেই এইডছ তাৰ পিছত ইয়াতে এমসিকিউ আছে এমসিকিউ খানি চাবা তাৰ পিছত ইয়াতে চোৱা অযৌন প্ৰজনন প্ৰক্ৰিয়াত যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি ইম্পৰ্টেন্ট কোৱেশ্চন
তাৰে পিছত ইয়াতে আৰু আছে গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি এইটো 11 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আকৌ 8 নম্বৰ কুৱেশ্যনটো বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি কি তাৰপিছত দীৰ্ঘচ্ছেদ এপাহ ফুলৰ ছবি আঁকি বিভিন্ন অংশ অংকন কৰা এইমাত্ৰ যে দেখাই দিলোঁ সেইটো 7 নম্বৰ কুৱেশ্যনটো গতিকে 4 7 8 আৰু 11 গতিকে চোৱা ভিডিঅ'টো বহুত দীঘল হৈ যাব আজি তোমালোকৰ কাৰণে 8 নম্বৰ লেছনলৈ লৈ আহিছোঁ নেক্সট এইটো পাৰ্ট 1 আকৌ পাৰ্ট 2 আৰু এটা ভিডিঅ' লৈ আহিম যদি তোমালোকে কমেণ্ট কৰা তেতিয়াহে মই সেইটো ভিডিঅ' বনাম 9 নম্বৰ লেছনটোৰ পৰা কিমানখিনি কোনটো লেছনত কিমান মাৰ্কছ আহিব কেনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন এইবাৰ 2026ত আহিব সেইটো মই আলোচনা কৰি দিম গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ থেংক ইউ ফৰ ৱাটছ